বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ সন্মুখত আন এক বিপদ চিকিৎসকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু মংগলদৈ থানাত এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্তৃপক্ষই দাখিল কৰিলে এজাহাৰ সিএম ভিজিলেন্সত ভুল তথ্য দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে চিকিৎসকগৰাকীৰ শেয়াৰ আছে ব্যক্তিগত চিকিৎসালয়ত সিএম ভিজিলেন্সে কিমান শতাংশ শেয়াৰ আছিল হেয়া জানিব বিচাৰিছিল এই সন্দৰ্ভত ভুল তথ্য আগবঢ়াইছিল ডক্টৰ মৃদুপৱন নাথে সহিও জাল কৰিছিল মৃদুপৱন নাথে ইফালে ভঙ্গাগড় থানাত ৰুজু হোৱা তিনিটা গোচৰৰ তদন্ত চলাব সিএম ভিজিলেন্সে তদন্তৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মানে আমাৰ যিখন সিএম ভিজিলেন্সত আমাৰ এখন নোটিছ আহিছিলে যে মৃদুপৱন নাথৰ কিবা শেয়াৰ আছে নেকি আপোনালোকে আমাক ক্লেৰিফিকেশ্যনটো দিয়ক সেই লেটাৰখন আহিছিলে আপোনাৰ জুলাই 9 তাৰিখে তো জুলাই 4 তাৰিখৰ পৰা জুলাই 15 তাৰিখলৈকে মই আছিলোঁ ব্ৰিটেইনত ফেমিলি টুৰত হলিডেত গৈছিলোঁ তো থাকোঁতে তেতিয়া সেইখন ইনফৰ্মেশ্যন আহোঁতে ইয়াত তাৰমানে হেৰিয়ে সিএ এখন লেটাৰ ড্ৰাফ্ট কৰি দিলে বলতো ড্ৰাফ্ট কৰি দিয়াৰ পিছত আমাৰ যিজন এমপ্লয়ি আছে তেখেতে মোক হোৱাটছআপত দেখাইছে মৃদুপৱন নাথে হোৱাটছআপত তেওঁক দিলে দি পেলাই ক'লে যে এখন তুমি মেইল কৰি দিয়া সিএম ভিজিলেন্সত হ'লতো এখন মেইল কৰি দিয়া বুলি ক'লে তাৰপিছত ঠিক এনেকৈ মেইল কৰি দিলে তাৰপিছত সিদিনা সিএম ভিজিলেন্সত যেতিয়া মোক মাতি পেলাই ক'লে লেটাৰখন এখন আপোনাৰ চহী নেকি তেতিয়া মোক কৈছে এখনতো মোৰ চহী নহয় তো তেওঁলোকে কৈছে আপোনাৰ চহী নহয় আপুনি গম পাই নাই মোৰ অৰিজিনেল ডকুমেণ্টছখন আমাৰ অফিচত নাই মই তাত যোৱাৰ পিছতে গম পোৱাত তেতিয়া তেওঁক ক'লোঁ যে এই মংগলদৈ থানাত এটা সেইকাৰণে আজি কেছ ৰুজু এতিয়া সেইটোতো সঠিককৈ মই একো ক'ব নোৱাৰিম কিন্তু সেই চিঠিখন হোৱাটছআপত আহিছে মৃদুপৱন নাথৰ হোৱাটছআপৰ পৰা আমাৰ এমপ্লয়ীজনক যে এইটো মেইল কৰি দিয়া যে সেইটো মোৰ চহী নহয় মোৰ চহীটো মানে হেৰি কৰা হৈছে এই কথাখিনিকে লিখিলোঁ যে মই লণ্ডনত থকা অৱস্থাত এইটো আহিছিলে এনকুৱাৰীটো ৰিপৰ্ট যিটো বিচাৰিছিলে তাৰ যিটো ৰিপ্লাইটো আমি বনাই পেলাই যিটো দিলে এই সেইটো ৰিপ্লাই তাৰমানে মাজত মেৰপাক আছে আৰু এই সিএক কৈছিলোঁ মই ইয়াত যিটো ল'ৰাটো আছিলে মই তাক ক'লোঁ যে মোক ইনফৰ্ম কৰিলে ইনফৰ্ম কৰোঁতে মই ক'লোঁ যে এইটো ফাইনেন্সিয়েল মেটাৰটো সিএ জানিব তেওঁ কিমান টকা আছে কি কথা আছে আনচিকিউৰ্ড লোন সেইটো বস্তু সিএক চাই পেলাই কৰি ল'বলৈ দিয়া সিএ তেনেকৈ সেইমতে ৰিপৰ্ট এখন বনাই পেলাই মোলৈও পঠাইছিলে সিএখন কিন্তু মই দেখিলোঁ সেইখন ঠিকেই আছে তাৰপিছত মই ক'লোঁ দি দিয়ে এখন যিহেতু মই নাই মই ক'লোঁ যে আমাৰ মেনেজিং ডাইৰেক্টৰলৈ দিছিলেতো তলত মেনেজিং ডাইৰেক্টৰটো লিখিবলৈ দিছিলোঁ কাৰণ চিঠিখন মেনেজিং ডাইৰেক্টৰ এড্ৰেছ কৰিছিলে এতিয়া মেনেজিং ডাইৰেক্টৰ আকৌ আমাৰ যিজন জুং গোস্বামী তেখেত আকৌ দিল্লীত আছিলে মাকৰ লিভাৰ ট্ৰান্সপ্লাণ্ট হৈছিলে তো সেইটো কাৰণে চেকআপত গৈ পেলাই তেখেতো দিল্লীত আছিলে নাথাকোঁতে আমাৰ যিজন এমপ্লয়ি আছিলে তেখেতে হেৰি কৰিলোঁ মই ক'লোঁ যে এইটো তেনেকৈ সিএ ৰিপ্লাই যেনেকৈ দিয়ে তেনেকৈ বনাই মোলৈ যিটো ডেমো কপি পঠাইছে এইটোকে পঠাই দিয়ে কিন্তু ইণ্টাৰেষ্টিংলি তাৰ তলত এটা লাইন যিটো লিখা আছিলে সেই লাইনটো তালে দিয়া কপিটোত নাই তেতিয়া সিএম ভিজিলেন্সত যেতিয়া আমি গ'লোঁ সেইদিনা আজি 27 তাৰিখে মোক তেতিয়া দেখুৱাওঁতে তেতিয়া আমি যিজন এমপ্লয়ি আছিলে তেওঁক ফোন কৰিলোঁ তেওঁ আমাক মই তাত থাকোঁতে স্ক্ৰীণশ্বটটো দিছে যে মৃদুপৱন নাথে তাক এইটো দি পেলাই ক'লে যে এইটো পঠাই